সকলোকে LPNMSR ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণী গণিতৰ যি ৱৰ্কইট আউট 2.3 দি আছে তাত থকা প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটিত থকা দুটামান গুৰুত্বপূৰ্ণ কথা জানি লোৱা। চোৱা ইয়াত কি দি আছে, ইয়াত এখন তালিকা দি আছে। এই তালিকাৰ কথাখিনি চোৱাচোন কি লিখা আছে। সময় আৰু কোণ জোকা একক যেতিয়া আমি কি কৰিম সময় জোকাৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব লাগিব আৰু কোণ জোকাৰ ক্ষেত্ৰত কি কৰিব লাগিব সেই কথাখিনি আমি ইয়াত আগতীয়াকৈ জানি লওঁ। তেতিয়া আমাৰ কি হ'ব, অনুশীলনী প্ৰশ্নকেইটা কৰোঁতে আমাৰ কি হ'বগৈ, অতি সহজ হ'বগৈ। চোৱা প্ৰথমে কি কৈছে, সময় জোকাৰ ক্ষেত্ৰত কৈছে এটা বৃত্ত সমানে 7টা ভাগত ভাগ কৰা হয়। যেতিয়া আমি কি কৰিম সময়ৰ ক্ষেত্ৰত কি কৰিম, আমি যেতিয়া এককটো উলিয়াম তেতিয়া কি কৰিম, এই যোনটো কি আছে বৃত্ত আছে বৃত্তটোক আমি কি কৰিম 7টা ভাগত ভাগ কৰিম। অৰ্থাৎ যেতিয়া আমি কি কৰিম সময়টো জুখিম, অৰ্থাৎ সময়ৰ আমি এককটো যেতিয়া উলিয়াম তেতিয়া আমি কি কৰিম, এই যোনটো বৃত্ত থাকিব বৃত্তটো কি কৰিম আমি 7টা ভাগত ভাগ কৰিম। তাৰপিছত কি কৈছে চোৱা, মিনিটৰ কাটাৰ বাবে 1/1 মিনিট সময় বুজায়। অৰ্থাৎ চোৱা ইয়াত এটা কি আছে, ঘড়ী আছে। এই ঘড়ীটোক আমি কি কৰিম 1 মিনিট 1 মিনিট 1 মিনিটকৈ কেইটা ভাগত ভাগ কৰিব পাৰিম, 7টা মিনিটত ভাগ কৰিব পাৰিম হয়নে। আৰু চোৱা এই এটা ভাগে কি বুজাব, 1 মিনিট সময় বুজাব। এই কথাটোৱে কি কৰিছে ইয়াত লিখা আছে। অৰ্থাৎ চোৱা ঘড়ীটো আমি কি কৰিব পাৰি এনেকৈ 1 মিনিট 2 3 4 5 এনেকৈ কি কৰিব পাৰি 7টা ভাগত ভাগ কৰিব পাৰি। আৰু তাৰ কি কৰিব, এই মিনিটৰ কাটাডালে 1 ভাগে কি বুজাব, 1 মিনিট বুলি বুজাব, 1 মিনিট বুলি বুজাব। এই কথাটোকে ইয়াত কোৱা হৈছে। তাৰপিছত চোৱা কি কৈছে, তাৰপিছত কৈছে যে ঘণ্টাৰ কাৰণে বৃত্ত সমানে 12টা ভাগত ভাগ হয়। অৰ্থাৎ চোৱা ইয়াত কেই ঘণ্টা আছে, চোৱা এই বৃত্তটোত কেইটা ঘণ্টা আছে, চোৱা 12টা হয়নে। 1 2 3 4 5 6 7 8 9 10 11 12। অৰ্থাৎ চোৱা এই বৃত্তটোক ঘণ্টা যেতিয়া আমি কি কৰিম ঘণ্টাৰ এককটো উলিয়াম তেতিয়া কি কৰিব, এই যোনটো কি আছে বৃত্ত আছে বৃত্তটোক কেইটা ভাগে ভাগ কৰিব, 12টা ভাগত ভাগ কৰিব। এই কথাটোকে ইয়াত লিখা আছে। চোৱা ঘণ্টাৰ কাৰণে বৃত্তক সমানে 12টা ভাগত ভাগ কৰা হয়। এনে 1/1 ঘণ্টা সময় বুজায়। যেতিয়া চোৱা আমি কি কৰিলোঁ, বৃত্তটো 12টা কি কৰিলোঁ ভাগত ভাগ কৰিলোঁ আৰু এটা ভাগে কেইঘণ্টা বুজাব, 1 ঘণ্টা বুজাব। এই কথাটোকে ইয়াত লিখা আছে। এইটো হ'ল আমাৰ সময়ৰ ক্ষেত্ৰত। তাৰপিছত চোৱা এতিয়া কোণ জোকাৰ ক্ষেত্ৰত কি হ'ব, এটা বৃত্তক সমানে 360টা ভাগত ভাগ কৰা হয়। যেতিয়া আমি কি কৰিম কোণটো জুকিম, যেতিয়া আমি কি কৰিম কোণ জুকিম তেতিয়া এই এটা বৃত্তক কিমানটা ভাগত ভাগ কৰিব পাৰি, আমি 360টা ভাগত ভাগ কৰিব পাৰি। এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপিছত কি কৈছে চোৱা 1/1 ডিগ্ৰী কোণ বুজায়। আৰু ইয়াৰ যোনটো কি হ'ব 300 কি কৰিম আমি যে 7টা যে ভাগত যে ভাগ কৰিম, ইয়াত এটা ভাগে কি বুজাব, 1 ডিগ্ৰী কোণ বুলি বুজাব, 1 ডিগ্ৰী কোণ বুলি বুজাব। আৰু কি কৈছে চোৱা 1 ডিগ্ৰী বুলি লিখা হয়, গতিকে ঘড়ীৰ 1 মিনিটৰ এটা ভাগে 6 ডিগ্ৰী কোণ বুজায়। ইয়াত যে 1 ডিগ্ৰী যে কোণটো পাম, এই 1 ডিগ্ৰী সমান সমান কিমান হ'বগৈ, কোণৰ জোখটো কিমান হ'ব, 6 ডিগ্ৰী। অৰ্থাৎ 1 ভাগ সমান সমান কিমান হ'বগৈ, 6 ডিগ্ৰী। 1 মিনিটৰ এটা ভাগে 6 ডিগ্ৰী কোণ বুজায়। তাৰপিছত কি কৈছে চোৱা, ইয়াত 360 হৰণ 12 সমান সমান 30, গতিকে ঘড়ীৰ 1 ঘণ্টাই 30 ডিগ্ৰী কোণ বুজায়। অৰ্থাৎ চোৱা এই যে ঘড়ীটো আছে, এই ঘড়ীটোৰ ইয়াৰ পৰা ইয়াত কেইঘণ্টা হ'ব, 1 ঘণ্টা হ'ব। আকৌ ইয়াৰ পৰা ইয়াত কেইঘণ্টা হ'ব, 1 ঘণ্টা। এই যে মাজত যে 1 ঘণ্টা আছে, এই 1 ঘণ্টা সময়ত কি কৰিব, ঘড়ী কাটাডালে কি কৰিব, 30 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। এই কথাটো তোমালোকে মনত ৰাখিবা। চোৱা এই কথাটো অতি গুৰুত্বপূৰ্ণ, এই কথাটো তোমালোকে মনত ৰাখিবা। ঘড়ীৰ 1 ঘণ্টা কি কৰিব, 30 ডিগ্ৰী কোণ বুজায়। এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা ইয়াত কি দি আছে, এতিয়া অনুশীলনী প্ৰশ্নকেইটা চোৱা। প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে, বিলো এ চাৰ্কেল ইজ ডিভাইডেড ইনটু 1 2 3 4 5 6 8 9 10 and 12 equal parts. What is the value of the angle in degree produced in each case? Enter the degree value of the angle marked in the box below. আৰু অসমীয়াত কি কৈছে চোৱা, তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 আৰু 12টা সমান ভাগত ভাগ কৰা হৈছে। প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মান কিমান হ'ব, তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰী মান লিখা। এতিয়া চোৱা এইখিনি কি কৰিব, আমি ডিগ্ৰী মানখিনি লিখিব লাগিব। এতিয়া চোৱা ইয়াৰ পৰা কি হৈছেগৈ, ইয়াৰ পৰা আৰম্ভ হৈ আকৌ কি কৰিছে, ইয়াত গৈছে হয়নে। অৰ্থাৎ চোৱা বৃত্তটোক আমি কিমানটা ভাগত ভাগ কৰিছিলোঁ, 360টা ভাগত ভাগ কৰিছোঁ হয়নে। অৰ্থাৎ বৃত্তৰ কেন্দ্ৰই কি কৰিব, সদায় 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। অৰ্থাৎ ইয়াত লিখি দিবা যে 360 আৰু ওপৰত এনেকৈ লিখিবা, এইটোক ডিগ্ৰী বুলি কোৱা হয়। ইংলিছতে একেধৰণে লিখি দিবা 360 ডিগ্ৰী। তাৰপিছত চোৱা কি কৰিছে, ইয়াত কি কৰিছে, 2টা ভাগে ভাগ কৰিছে। এই যোনটো কি আছে বৃত্ত আছে, বৃত্তটো কি কৰিছে 2 ভাগে ভাগ কৰিছে। আৰু আমি জানো যে বৃত্তৰ কেন্দ্ৰই কি কৰে, 360 ডিগ্ৰী, অৰ্থাৎ গোটেইটো কিমান 360। এতিয়া চোৱা যিহেতু ইয়াক চোৱা 2 ভাগে ভাগ কৰিছে, 360ৰ আধাটো কিমান হ'বগৈ, 180 হ'বগৈ। ইয়াত লিখি দিবা যে 180 ডিগ্ৰী আৰু ইংলিছত হ'লেও ইয়াত লিখি দিবা যে 180 ডিগ্ৰী। অৰ্থাৎ 360ৰ আধাটো কিমান হ'ব, 180 হয়নে। তাৰপিছত চোৱা
ইয়াত কি কৰিছে চোৱা, ইয়াত কেইটা ভাগে ভাগ কৰিছে, এটা ভাগ, দুইটা ভাগ, তিনিটা ভাগে ভাগ কৰিছে, অৰ্থাৎ 360টোক তিনিটা ভাগত ভাগ কৰিছে। চোৱা এটা ভাগত কিমানকৈ পৰিব চোৱাচোন, 360টোক যদি আমি কি কৰোঁ 3 ভাগ কৰোঁ, এই 3 ভাগ কৰা, এতিয়া 3 কেইবাৰ যাব এবাৰ, 3 1 গুণ কিমান 3, এতিয়া 3 পৰা 3 গ'লে 0 এইটো লিখা দৰকাৰ নাই, 6টো তললৈ নমাই দিয়া, 0টো তললৈ নমাই দিয়া, এতিয়া 3 6ত কেইবাৰ যাব 2 বাৰ, 3 2 গুণ কিমান 6, আৰু এই যোনটো পিছপিনে 0 আছে 0টো তলত নমাই দিয়া আৰু এটা 0 ওপৰলৈ উঠাই দিয়া, অৰ্থাৎ চোৱা কিমান পালোঁ আমি 120, অৰ্থাৎ ইয়াৰ এটা ভাগ কিমানকৈ পৰিবগৈ 120 ডিগ্ৰীকৈ পৰিবগৈ। এই ভাগটো কিমান হ'বগৈ 120 ডিগ্ৰী, এই ভাগটো কিমান 120 আৰু এই ভাগটো কিমান 120 ডিগ্ৰী। তাৰপিছত চোৱা ইয়াত এইটো কেইভাগে ভাগ কৰিছে, বৃত্তটোক 1 2 3 4 চাৰিটা ভাগে ভাগ কৰিছে। আমি জানো যে বৃত্তটোক আমি কিমানটা ভাগে ভাগ কৰিছোঁ, মুঠ 360টা ভাগত ভাগ কৰিছোঁ। আৰু এতিয়া কি কৰা, এটা ভাগৰ কি কৰা মানটো উলিয়াই লোৱা, যিহেতু এই 4টা ভাগ আছে 4 দি কি কৰা এই 360টোক হৰণ কৰা, এতিয়া 4 3ত নাযায়, এই দুটা লগ লগালে কিমান হ'ব 36, এতিয়া 4 9টো 36ত পৰি দিয়াচোন, 4 9 গুণ কিমান 36, মানে 4 9 গুণ 36, যিহেতু পিছপিনে 0 আছে ইয়াত 0টো লিখি দিয়া আৰু এটা ওপৰত 0 লিখি দিয়া, অৰ্থাৎ চোৱা এটা ভাগ কিমানকৈ পৰিব 90কৈ পৰিব, ইয়াত লিখি দিবা যে 90 ডিগ্ৰী, আৰু ইংলিছত ইয়াত লিখি দিবা যে 90 ডিগ্ৰী। তাৰপিছত চোৱা ইয়াত কেইটা ভাগে ভাগ কৰিছে চোৱা, বৃত্তটোক 1 2 3 4 5 পাঁচটা ভাগে ভাগ কৰিছে। এতিয়া কি কৰা এই 360টোক কি কৰা 5 দি হৰণ কৰা, এতিয়া 5 3ত নাযায়, এই দুটা লগ লগালে 36, এতিয়া 5 36ত কেইবাৰ যাব চোৱাচোন, 5 7 গুণ কিমান 5 7 গুণ 35, এতিয়া 0টো তললৈ নমাই দিয়া, 6 পৰা 5 গ'লে 1, এতিয়া চোৱা তলত আছে 10, এতিয়া 5 10ত কেইবাৰ যাব 5 2 গুণ কিমান 5 2 গুণ 10, এতিয়া চোৱা কিমানকৈ পৰিছে 72কৈ, হয়নে, ইয়াত লিখা আছে 72 ডিগ্ৰী আৰু ইয়াত লিখি দিয়া অসমীয়াত 72 ডিগ্ৰী। তাৰপিছত চোৱা এই বৃত্তটো কেইটা ভাগে ভাগ কৰিছে চোৱা, 1 2 3 4 5 6টা, এতিয়া 360টোক কি কৰা 6ৰে কি কৰা হৰণ কৰা, 6 36ত কেইবাৰ যাব 6 বাৰ, 6 6 গুণ কিমান 36, পিছপিনে 0 আছে এই 0টো ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া, অৰ্থাৎ চোৱা কিমানকৈ পাইছোঁ আমি 60 ডিগ্ৰী, হয়নে, অৰ্থাৎ ইয়াৰ এই কোণৰ জোখটো কিমান হ'ব 60 ডিগ্ৰী, এই কোণটোৰ মাপটো কিমান 60 ডিগ্ৰী, এই কোণটোৰ মাপটো কিমান 60 ডিগ্ৰী, অৰ্থাৎ গোটেইখিনি কোণৰ মাপ কিমান 30 ডিগ্ৰী 30 ডিগ্ৰী নহয় 60 ডিগ্ৰীকৈ, আৰু এই কোণটোৰ মাপ কিমান হ'ব 60 ডিগ্ৰী, এইটো লিখি দিয়া। তাৰপিছত চোৱা ইয়াত বৃত্তটো কেইভাগে ভাগ কৰিছে, 1 2 3 4 5 6 7 8 আঠটা ভাগে ভাগ কৰিছে। এতিয়া কি কৰা 360টোক 8ৰে হৰণ কৰি দিয়া, 360টোক 8ৰে হৰণ কৰা, এতিয়া চোৱা 8টো 3ত নাযায়, এই দুটা লগ লগালে 36, এতিয়া 8ৰ নিয়ন্ত্ৰণটো পৰাচোন 36লৈকে, 8 4 গুণ কিমান 32, হয়নে, 8 4 গুণ 32, এতিয়া বিয়োগ কৰা 0টো তলত নামিব, 6ৰ পৰা 2 গ'লে কিমান 4, এতিয়া 8 40ত কেইবাৰ যায় চোৱাচোন, 8 5 গুণ 40, হয়নে, 8 5 গুণ 40, 40ৰ পৰা 40ৰ পৰা 0, অৰ্থাৎ চোৱা কিমান পালোঁ আমি 45, অৰ্থাৎ এই যোনটো কোণ আছে এই কোণৰ মাপটো কিমান পালোঁ আমি 45 ডিগ্ৰী, আৰু ইংলিছত হ'লে ইয়াত লিখি দিবা যে 45 ডিগ্ৰী। তাৰপিছত চোৱা এই বৃত্তটো কেইভাগে ভাগ কৰিছে, 1 2 3 4 5 6 7 8 9 9টা ভাগে ভাগ কৰিছে, হয়নে, তাৰ মানে চোৱা এতিয়া কি কৰা এই 360 ডিগ্ৰীটোক 9ৰে কি কৰা হৰণ কৰি দিয়া, এতিয়া চোৱা 9 3ত নাযায়, এই দুটা লগ লগালে 36, এতিয়া 9তকৈ যিহেতু 36টো ডাঙৰ তাৰমানে যাব, এতিয়া 9 নেওতাটো পৰি দিয়াচোন, 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, হয়নে, 9 4 গুণ কিমান 36, আৰু যিহেতু পিছপিনে 0 আছে 0টো এটা তলত লিখি দিয়া আৰু এটা ওপৰত লিখি দিয়া, অৰ্থাৎ চোৱা কিমান পালোঁ 40, অৰ্থাৎ এই কোণটোৰ মাপটো কিমান পাম আমি 40 ডিগ্ৰী, আৰু ইয়াত হ'লে লিখি দিয়া যে 40 ডিগ্ৰী। তাৰপিছত চোৱা ইয়াত বৃত্তটো কেইভাগে ভাগ কৰিছে, 1 2 3 4 5 6 7 8 9 10, আৰু এই কোণৰ মাপটো আমি কি কৰিব লাগিব উলিয়াব লাগে, 10টা ভাগে যিহেতু ভাগ কৰিছে, এই 360টো কি কৰা 10ৰে হৰণ কৰি দিয়া, 360টোক কি কৰা 10ৰে হৰণ কৰা, এতিয়া 10 3ত নাযায়, এইটো হ'ল কিমান 36, এতিয়া 10 36ত কেইবাৰ যাব 3 বাৰ, 3 10 গুণ 30, 6টো তল নমাই দিয়া 0টো তল নমাই দিয়া, এতিয়া চোৱা 60, 10 60ত কেইবাৰ যাব 6 বাৰ, হয়নে, 10 6 গুণ কিমান 60, এতিয়া চোৱা কিমান বাৰ গ'ল 36, অৰ্থাৎ এটা কোণৰ জোখ কিমান হ'বগৈ 36 ডিগ্ৰী, আৰু ইয়াতো লিখি দিবা যে 36 ডিগ্ৰী। তাৰপিছত চোৱা এই বৃত্তটো কেইভাগে ভাগ কৰিছে, 1 2 3 4 5 6 7 8 9 10 11 12 12টা ভাগে ভাগ কৰিছে। এতিয়া কি কৰা এই 360টোক কি কৰা 12ৰে হৰণ কৰা, এতিয়া 12 নিয়ন্ত্ৰণটো পৰাচোন, 12 গুণ 12 12 গুণ 24 12 3 গুণ 36, হয়নে, 12 3 গুণ 36, যিহেতু পিছপিনে 0 আছে 0 ইয়াত এটা লিখি দিয়া আৰু এটা ওপৰত লিখি দিয়া, অৰ্থাৎ চোৱা কিমানকৈ পালোঁ আমি 30, হয়নে, অৰ্থাৎ এই কোণটোৰ জোখটো কিমান হ'বগৈ 30 ডিগ্ৰী, আৰু এই কোণৰ জোখটো কিমান হ'বগৈ 30 ডিগ্ৰী। এইটো হৈ গ'ল আমাৰ ৱৰ্কইট আউট 2.3ৰ এনচাৰকেইটা। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই লিখি দিবা এনচাৰকেইটা। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।